মই কোনো ৰাজনৈতিক দলৰ সমৰ্থক নহয় যদিও আঞ্চলিকতাবাদত বিশ্বাস কৰোঁ। এটা কথা ঠিক, আজি বিজেপি নেতৃত্বাধীন NDA দলে যিভাৱে অসমত উন্নয়ন কৰিছে, বিশেষকৈ চাকৰি বাকৰি দিয়াৰ ক্ষেত্ৰত কোনো টকা পইচা নোহোৱাকৈ তেওঁলোকে যিহেতু নিবনুৱা যুৱক যুৱতীসকলৰ মাজত যিসকল উপযুক্ত তেওঁলোকে চাকৰি এটা পাইছে, গতিকে এইটো এটা ৰাইজে খুব আদৰণি জনাইছে। আৰু বিগত সময়ত যিটো 15 বছৰ কাল কংগ্ৰেছৰ শাসনকাল চলিছিল, সেই শাসনৰ সময়ত মই অৱশ্যে নাছিলোঁ যদিও সেইটো সময়ত শুনিছোঁ যে তেওঁলোকে চাকৰিৰ ক্ষেত্ৰত বিশেষকৈ এটা বজাৰ সৃষ্টি কৰিছিল। APSCৰ সময়তে তেওঁলোকে এখন বজাৰ সৃষ্টি কৰি পেলাই ৰাকেশ পালৰ নিচিনা এজন ব্যক্তিক তেওঁলোকে বলিৰ প্ৰথা কৰিবলগীয়া হ'ল। গতিকে APSCৰ কেলেংকাৰী কিমান এটা ডাঙৰ এটা সমস্যা অসমত সৃষ্টি হৈছিল, সেইটো কিন্তু কংগ্ৰেছৰ দিনতে হৈছিল। কিন্তু বিজেপিৰ চৰকাৰৰ দিনত অন্তত চাকৰি বাকৰিৰ ক্ষেত্ৰত তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হোৱা নাই বা আমি দেখা নাই। গতিকে প্ৰকৃততে সত্য কথা ক'বলৈ গ'লে বৰ্তমান যিটো বিজেপি নেতৃত্বাধীন NDA চৰকাৰ আছে, গতিকে আগন্তুক দিনতো NDA চৰকাৰে ক্ষমতালৈ অহাৰ সম্ভাৱনা মই দেখিবলৈ পাইছোঁ। যিহেতু উজনিৰ পৰা নামনিলৈকে বিৰোধী ঐক্যজোঁটৰ যিভাৱে এটা পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়োজন আছিল, ঠিক তেনেকুৱা এটা পৰিৱেশ গঢ়ি তুলিব পৰা নাই। গতিকে সেই পৰিৱেশটো কিয় গঢ়ি তুলিব পৰা নাই সেইটো তেওঁলোকে বুজিব। কিন্তু কথাটো হ'ল কি, আজি NDA মিত্ৰজোঁটে যি এটা পৰিৱেশ গঢ়ি তুলিছে, বিৰোধী ঐক্যজোঁটে তেনেকুৱা এটা পৰিৱেশ গঢ়ি তুলিব পৰা নাই। আৰু নোৱাৰাৰ কাৰণেই মানুহে স্বাভাৱিকভাৱেই NDA জোঁটৰ প্ৰতি বেছি আকৰ্ষিত হৈছে। বিশেষকৈ শাসক দল আৰু বিৰোধী দলৰ মাজত যিটো ব্যৱধান এটা গঢ়ি তুলিব লাগে, এই অৱস্থাটো নামনি অসমত বিশেষকৈ দেখিবলৈ পোৱা গৈছে। কিন্তু উজনি অসমত কেইটামান সমষ্টিৰ বাদে বাকী সৰহবিলাক সমষ্টিতেই ক্ষমতাহীন দল আৰু বিৰোধী দলৰ মাজত যিটো পাৰ্থক্য, তেনেকুৱা এটা পৰিৱেশ বিৰোধী দলে গঢ়ি তুলিব পৰা নাই।